বন্ধন বেংকে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বহুজনলৈ। বন্ধন বেংকৰ নাজিৰা শাখাৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে বহুজন আৰু বন্ধন বেংক নাজিৰা শাখা হৈ পৰিছে বহুজনৰ বাবে বিপদৰ বন্ধু। বন্ধন বেংকে ৰঙীন কৰি তুলিছে বহুজনৰ জীৱন। বহুজনৰ সপোন বাস্তৱায়িত কৰি তুলিছে বন্ধনে। বন্ধন বেংক নাজিৰা শাখা হৈ পৰিছে বহুজনৰ বাবে বিপদৰ বন্ধু। বন্ধন বেংক এতিয়া হৈ পৰিছে বহু নিবনুৱাৰ আশা ভৰসাৰ একমাত্ৰ থল। বন্ধন বেংকৰ ঋণ লৈ নিজৰ সপোন বাস্তৱায়িত কৰিছে বহুজনে। নাজিৰাৰ বহু সংখ্যক নিবনুৱাৰ আশা ভৰসাৰ একমাত্ৰ থল হৈ পৰিছে বন্ধন বেংক নাজিৰা শাখা। বন্ধন বেংক নাজিৰা শাখাৰ পৰা ঋণ গ্ৰহণ কৰি স্বাৱলম্বী হৈ উঠিছে নাজিৰাৰ বহুতো নিবনুৱা। কোনোৱে যদি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ঋণ লৈছে, আন কোনোজনে ব্যৱসায়ৰ সমান্তৰালকৈ আন দৈনন্দিন প্ৰয়োজনতো বন্ধন বেংক নাজিৰা শাখাৰ পৰা ঋণ লৈ নিজৰ সপোন সাকাৰ কৰিছে। বন্ধন বেংকৰ পৰা মই ভালেই সহায় পাই আছোঁ। প্ৰথমে লৈছিলোঁ 50,000 এটা এক বছৰত, সেইটো কমপ্লিট কৰাৰ পিছত সিহঁতি মোক দিলে 1 লাখ টকা এটা নেক্সট ইয়েৰ। তাৰপিছত সিহঁতি দিলে মোক এটা 1.5 লাখ টকা। তেনেকৈ দোকানখন মই আগুৱাই গৈ আছোঁ প্ৰত্যেক বছৰে। আৰু তেওঁলোকৰো ৰেছপন্স বহুত ভাল, ইমান হেৰি কৰি নাথাকে। তেওঁলোকৰ কথা এটা ক'লে ৰেছপন্স কৰে। মই তেওঁলোকৰ পৰা বহুতখিনি সহায় পাওঁ। যেতিয়াই দৰকাৰ তেতিয়াই তেওঁলোকে সেইখিনি হেল্প কৰে। বহুতখিনি সহায় কৰিছে তেওঁলোকৰ। আমাৰ এটা প্ৰব্লেম হ'লে পইচা যেতিয়া দৰকাৰ হৈ যায়, ব্যৱসায় যেতিয়া কৰিছোঁ, তেওঁলোকে সেইখিনি হেল্প কৰে। বিগত বিত্তীয় বৰ্ষত প্ৰায় 5 কোটিৰো অধিক ধন ঋণ প্ৰদান কৰিছে নাজিৰা শাখাই। ঋণ পৰিশোধৰ হাৰ 99.98%। প্ৰায় 1200ৰো অধিক গ্ৰাহক থকা বন্ধন বেংকৰ নাজিৰা শাখা এতিয়া হৈ পৰিছে সকলোৰে বাবে যেন বিপদৰ বন্ধু। বন্ধন বেংকৰ প্ৰথম আৰম্ভণিতে বন্ধন বেংকৰ পৰা সৰু লোন এটা লৈ চলাই আছোঁ। এতিয়াও বৰ্তমান সিহঁতেই সহায়ত মই দোকানখন আগবঢ়াই লৈ গৈছোঁ। কেতিয়াবা অসুবিধা হ'লেও ফোন কৰিলে আহে, দোকানলৈ আহি পিনে কিবা অসুবিধা সিহঁতেও চল্ভ কৰি দিয়ে আৰু। প্ৰথম কম পইচা লৈছিলোঁ, এতিয়া থুলমূলকৈ অলপ বঢ়াই দিছে আৰু ধৰক যিমান দৰকাৰ সিমানটো পোৱা নাই, তথাপি পাইছোঁ আৰু ধৰক চলিব পৰা পইচা এটা পাইছোঁ আৰু। তাৰ পৰা ধৰক দোকানতো লগাইছোঁ, নিজৰ চলিছোঁ আৰু। আজি 5 বছৰ হ'ল দেই, 5 বছৰ ৰানিং চলি আছে নেকি। নাজিৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট জুলফিকাৰৰ সহযোগত দেৱজিৎ শৰ্মা ৰিপৰ্ট NKTV+।